নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল মই হিমাশ্ৰী দেৱীয়ে আপোনালোকক মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয়লৈ স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে মই আজিও আপোনালোকৰ বাবে লৈ আহিছোঁ দৈনিক ৰাশিফল শিতান। দৈনিক ৰাশিফল শিতান আৰম্ভ কৰাৰ আগত জানি লোৱা আহক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ কথাসমূহ। আজি হৈছে 1431 ভাস্কৰাব্দ অসমীয়া আঘোণ মাহৰ 27 তাৰিখ, ইংৰাজী 2024 চনৰ ডিচেম্বৰ মাহৰ 13 তাৰিখ শুক্ৰবাৰ। আজি সূৰ্য উদয় হ'ব ৰাতিপুৱা 6:04:13 আৰু সূৰ্য অস্ত যাব আবেলি 4:26:51। আজি জন্ম হোৱা জাতক জাতিকাসকলৰ দিনৰ 1:19 আগত মেষ ৰাশি হ'ব। মেষ ৰাশি হ'লে অ, আ আৰু ল এই তিনিটা বৰ্ণৰে নাম ৰাখিব পাৰিব। আৰু দিনৰ 1:19 যোৱাৰ পিছত জন্ম হোৱা জাতক জাতিকাসকলৰ বৃষ ৰাশি হ'ব। বৃষ ৰাশি হ'লে ই, উ, ব এই তিনিটা বৰ্ণৰে নাম ৰাখিব পাৰিব। আজি ছোৱালীসকলৰ আদ্য ঋতু অৰ্থাৎ পুষ্পিতা হ'লে দিনৰ 7:50 আগত দুখিলা যোগ পাব। 45 দিন ব্ৰত পালন কৰিব লাগিব আৰু দিনৰ অৰ্থাৎ ৰাতিপুৱা 7:50 যোৱাৰ পিছত প্ৰতিহিতা যোগ পাব। 7 দিন ব্ৰত পালন কৰিব লাগিব। মৰণত আজিৰ দিনটোত সময় অনুসৰি দোষ পাব। এতিয়া আহিছোঁ আজিৰ দিনটোৰ দৈনিক ৰাশিফল শিতানৰ মাজলৈ। দৈনিক ৰাশিফল শিতানৰ প্ৰথম ৰাশি হৈছে মেষ ৰাশি। মেষ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। আজি আপোনালোকে পাৰিবাৰিক ক্ষেত্ৰত আনন্দৰ মাজেৰে দিনটো পাৰ কৰিব পাৰিব। পৰিয়ালৰ সদস্যসকলৰ মনৰ মিল থাকিব। কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব। আজিৰ দিনটোত আপোনালোকৰ শত্ৰু দমন হ'ব, শত্ৰুৰ সংখ্যা কম হ'ব, সকলোৰে প্ৰিয় হ'ব। আজি আপোনালোকে যান বাহন ভূমি আদি ক্ৰয় কৰিম বুলি যদি ভাবি আছে আজিৰ দিনটোত যান বাহন আদি ক্ৰয় কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো শুভ, বিদ্যাত সুনাম অৰ্জন কৰা দেখা যাব। শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে ৰঙা। বৃষ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো মধ্যমীয়া হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ উন্নতি হ'ব যদিও বাধাপ্ৰাপ্ত হ'ব, গতিকে যত্ন কৰিলে বাধা অতিক্ৰম কৰিব পাৰিব। আজি আপোনালোকে বিপদৰ সন্মুখীন হ'ব, গতিকে নিজকে ৰক্ষা কৰিবলৈ বিপদৰ সন্মুখীন হ'বলৈ নিজকে প্ৰস্তুত কৰিব। সাহসেৰে যিকোনো পৰিস্থিতিৰ লগত মুখামুখি হ'ব। পিতৃৰ স্বাস্থ্যক লৈ চিন্তিত হ'ব। আজি আপোনালোকে বিদ্যাৰ্থীসকলে কষ্টৰ মাজেৰে শিক্ষা গ্ৰহণ কৰিব। সাহিত্যিকসকলৰ বাবে দিনটো শুভ। শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে বাদামী ৰং। মিথুন ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। শাৰীৰিক দুৰ্বলতাই আপোনালোকক কষ্ট দিব। কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিব। আপোনালোকে আজিৰ দিনটোত নতুন যোগাযোগ স্থাপন হ'ব। শুভ কাৰ্য আজিৰ দিনটোত আপোনালোকৰ সম্পূৰ্ণ হ'ব। পাৰিবাৰিক ক্ষেত্ৰত শান্তিৰ মাজেৰে দিনটো পাৰ কৰিব। প্ৰেমত সুখ। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ, বিদ্যাত উন্নতি হোৱা দেখা যাব। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে কলা। কৰ্কট ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আপোনালোকৰ আজি উন্নতি হ'ব। ঘৰুৱা সম্পদ বৃদ্ধি হ'ব। শিক্ষকসকলৰ সন্মান বৃদ্ধি হ'ব। পাৰিবাৰিক ক্ষেত্ৰত কিছুমান সমস্যাই দেখা দিব। বিদ্যাৰ্থীসকলে মনে বিচৰা ধৰণৰ ফলাফল লাভ কৰিব। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে কলা। সিংহ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। আকস্মিকভাৱে আপোনালোকে আঘাতপ্ৰাপ্ত হ'ব পাৰে, গতিকে সাৱধানতা অৱলম্বন কৰিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ সন্মান বৃদ্ধি হ'ব। নিজৰ কৰ্মনিষ্ঠাৰে পালন কৰিবলৈ সক্ষম হ'ব। আত্মীয়ৰ পৰা কষ্ট পাব। প্ৰাপ্য ধন আজি আপোনালোকে ঘূৰাই পাব। যদিহে পাবলগীয়া ধন ঘূৰাই পোৱা নাছিলে আজিৰ দিনটোত ঘূৰাই পোৱাৰ যোগ আছে। বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যমীয়া হোৱা দেখা যাব। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে কলা। কন্যা ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আপোনালোকে পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। গৃহত আজিৰ দিনটোত আপোনালোকৰ কিছুমান অশান্তিয়ে দেখা দিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে মত বিৰোধ হোৱা দেখা যাব।
বন্ধু বান্ধৱীৰ পৰা আজি আপোনালোকে সহায় সহযোগিতা লাভ কৰিব। অভিনেতাসকলৰ বাবে দিনটো শুভ হোৱা দেখা যাব। অভিনেতাসকলৰ আজিৰ দিনটোত জনপ্ৰিয়তা বৃদ্ধি পাব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে সেউজীয়া। বন্ধু বান্ধৱীসকল আজিৰ দিনটোৰ অৰ্থাৎ ডিচেম্বৰ মাহৰ 13 তাৰিখ শুক্ৰবাৰৰ দিনটোৰ দৈনিক ৰাশিফল শিতানৰ প্ৰথম 6টা ৰাশিৰ বিষয়ে আপোনালোকক জনালো। বাকি থকা শেষৰ 6টা ৰাশিৰ বিষয়ে আপোনালোকক জনাই আছো। মোৰ এই দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ যদিহে আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰি আপোনালোকে মোক আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগাব বুলি আশা কৰিলো। আৰু ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবলৈ মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। এতিয়া পুনৰ আজি দিনটোৰ দৈনিক ৰাশিফল শিতানৰ মাজলৈ আহিছো। বাকি থকা শেষৰ 6টা ৰাশিৰ বিষয়ে আপোনালোকক জনাও। তুলা ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব। আজি আপোনালোকৰ ব্যৱসায় বাণিজ্যত নতুনত্ব আহিব। আধৰুৱা কাৰ্য সম্পূৰ্ণ হ'ব। ধন সম্পদ লাভ কৰিব। আপোনজনৰ আগমন হ'ব। আজিৰ দিনটোত আপোনজনৰ উপস্থিতিত সুখ অনুভৱ কৰিব। প্ৰেমত আনন্দ। বিদ্যাৰ্থীসকলে বিদ্যা ক্ষেত্ৰত সুনাম অৰ্জন কৰা দেখা যাব। শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা। বৃশ্চিক ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। ব্যৱসায় বাণিজ্যত আজি আপোনালোকে লাভৱান হ'ব। ব্যৱসায় বাণিজ্যৰ প্ৰসাৰ ঘটাব পাৰিব। ধন সম্পদ লাভ কৰিব। আৰ্থিক উন্নতি হোৱা দেখা যাব। সঞ্চয় বৃদ্ধি পাব। পাৰিবাৰিক ক্ষেত্ৰত সুখৰ মাজেৰে দিনটো পাৰ হ'ব। সন্তানক লৈ নতুন পৰিকল্পনা হাতত ল'ব পাৰিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। বিদ্যাত উন্নতি হোৱা দেখা যাব। শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে বগা। ধনু ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত উন্নতি হ'ব। আপোনালোকৰ চাকৰিত পদোন্নতিৰ যোগ আছে। ভাতৃ ভগ্নীৰ পৰা সহায় সহযোগিতা লাভ কৰিব। প্ৰেমত সঁহাৰি। বিবাহযোগ্যসকলে আজিৰ দিনটোত বিবাহৰ প্ৰস্তাৱ পাব। বিদ্যাত শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে পাতল ৰঙা কলা মিহলি ৰং। মকৰ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত আপোনালোকৰ সন্মান বৃদ্ধি পাব। নিজৰ কৰ্মক লৈ আপোনালোকে প্ৰশংসাৰ পাত্ৰ হ'ব। আকস্মিকভাৱে শুভ সংবাদ লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত শুভ। আজি আপোনালোকে স্বাস্থ্যৰ যত্ন ল'ব। বিদ্যাৰ্থীসকলে উচ্চ শিক্ষা লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা হৈছে 7 আৰু শুভ ৰং হৈছে কলা। কুম্ভ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত কষ্টৰ মাজেৰেহে আপোনালোকে সফল হ'ব পাৰিব। সামাজিক কাৰ্যৰ লগত জড়িত ব্যক্তিসকলৰ আজিৰ দিনটোত সন্মান বৃদ্ধি পাব। আৰ্থিকভাৱে আপোনালোকে চিন্তিত হ'ব। অযথা অৰ্থ ব্যয় হ'ব। বিদ্যাত উন্নতি হোৱা দেখা যাব। প্ৰেমত মধ্যম। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে কলা। কুম্ভ ৰাশি হ'ল এতিয়া মীন ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত বাধাপ্ৰাপ্ত হ'ব। ভ্ৰমণত আজিৰ দিনটোত অশুভ। যদিহে আপোনালোকে দূৰ ভ্ৰমণ কৰিম বুলি ভাবি আছে তেতিয়াহ'লে আজিৰ দিনটোত ভ্ৰমণ কাৰ্য বিৰত ৰখাটোৱেই ভাল হ'ব। শত্ৰুৰ পৰা কষ্ট পাব। গতিকে গোপন শত্ৰুৰ পৰা সাৱধানতা অৱলম্বন কৰিব। প্ৰেমত মধ্যম। বিদ্যাত শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে ৰঙা। বন্ধু বান্ধৱীসকল আজিৰ দিনটোৰ দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'টি আপোনালোকৰ মাজলৈ আগবঢ়ালো। মোৰ এই দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ যদিহে আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক কমেণ্ট কৰি মোক আপোনালোকৰ মাজলৈ প্ৰতিদিনে ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগাব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবলৈ মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।